বিহু বুলি সকলোৰে ঘৰলৈ যাব মন যায়, কিন্তু কি কৰিম গাইজ, মই যাব নাপালোঁ কাৰণ আমাৰ বেংকটো অকল এদিনৰ কাৰণে বন্ধ দিছিলে। এদিনৰ কাৰণে মই তেজপুৰৰ পৰা নাৰায়ণপুৰলৈ গৈ পামহে, তাৰপিছত আকৌ ৰাতিপুৱা আহিব লগাই হ'ব, সেইকাৰণে মোৰ যোৱা নহ'ল। বাৰু যি কি নহওক, ৰুমত থাকিলোঁ যদিও বেংকত মানে খুব ধুনীয়া বিহুৰ ফিল আনিবৰ কাৰণে আমাক কাষ্টমাৰ সকলেও আনি দিছে বিহুৰ স্পেচিয়েল, এয়া দেখিছে নহয় আপোনালোকে। আৰু লগতে আমাৰ ষ্টাফ কিছুমানো বনাই মেলি আনি দিছিলে, খুবেই বেছি ভাল লাগিল। আৰু বিহুত যদি এইবোৰ যদি অকণমান খাবলৈ নাপাওঁ তেতিয়া একদম বিহু বিহু নালাগে, নহয়নে বাৰু? চ' এইফালে আমাৰ চবেই আপোনালোকক উইচ কৰি আছিলে যে মাঘ বিহুৰ বহুত বেছি শুভেচ্ছা জনাইছোঁ বুলি। এয়া কিন্তু বিহুৰ পিছদিনাৰ ভিডিঅ' আছিলে, বাট ভিডিঅ'টো এডিট কৰি দিওঁতে অকণমান দেৰি হৈ গ'ল। আৰু লগতে মই বেংকত খাবৰ কাৰণে কিছুমান বস্তু আনিছোঁ, সেয়া ধুনীয়াকৈ খাই মেলি এয়া কামত আকৌ লাগি গৈছোঁ। আৰু গাইজ, এইকেইদিন মানে তেজপুৰত অকল এটাই চলি আছে, মামাই দিয়া চেক। ইমান বেছি মানুহৰ ভিৰ হয় নহয়, কি ক'ম গাইজ, উপায় নাই। বাৰু যি কি নহওক, এতিয়া অকণমান ৰুমত আহি চিকেন লৈ মেলি ধুনীয়াকৈ বনাই মেলি খাব লৈছোঁ। আজি মানে একদম স্পেচিয়েল বনাইছোঁ, বিহুৰ দিনা একো বনোৱা নহ'ল তেনেকুৱা, সেইকাৰণে বিহুৰ পিছদিনা। চ' এতিয়ালৈ আহিছোঁ, বাই বাই, আকৌ